শ্ৰীকৃষ্ণৰ পাদ পংকজক স্মৰি হৰি বল হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি বল কৃষ্ণ হৰি কালিন্দীৰ তীৰতে গোপাহী কুহাবে হোকে বিয়াকুল ভৈলা নন্দ যশোদা কিমতে জনাইব কৃষ্ণক কালি দংখিলা ৰাম ৰাম কালিন্দীৰ তীৰতে গোপাহী কুহাবে হোকে বিয়াকুল ভৈলা নন্দ যশোদা কিমতে জনাইব কৃষ্ণক কালি দংখিলা কালিন্দী জলতে কৃষ্ণ পৰি আছে জাল মূৰ্ছা যায় গোপাহী কুহাবে কান্দিব লাগিলা কৃষ্ণৰ গুণ বৰ্ণাই ৰাম ৰাম কালিন্দীৰ তীৰতে গোপাহী কুহাবে হোকে বিয়াকুল ভৈলা নন্দ যশোদা কিমতে জনাইব কৃষ্ণক কালি দংখিলা ৰাম ৰাম হৰত কালত ভৈলন্ত উদিত যেন পূৰ্ণিমাৰ চান্দ সুকুমাৰ শ্যাম তনু পীত বাস দেখিতে অতি সুচন্দ ৰাম ৰাম কালিন্দী তীৰতে গোপাহী কুহাবে হোকে বিয়াকুল ভৈলা নন্দ যশোদা কিমতে জনাইব কৃষ্ণক কালি দংখিলা কৃষ্ণক কালি দংখিলা কৃষ্ণক কালি দংখিলা বান্ধৱ কৃষ্ণ হ্ৰদৰ মাজে জাম্প দিয়া ঢৌৱা ফালিলা জগতৰ ভৰ দিয়া কালি কদমিলা হে হ্ৰদৰ মাজে জাম্প দিয়া ঢৌৱা ফালিলা ও জগতৰ ভৰ দিয়া কালি
প্ৰভু প্ৰাণ ফাটি যায় হ্ৰদৰ মাজে চম্পদিয়া তৰুৱা ফালিলা জগতৰ ভৰ দিয়া কালি কদমিলা জগতৰ ভৰ দিয়া কালি কদমিলা জগতৰ ভৰ দিয়া কালি কদমিলা বান্ধৱ কৃষ্ণ নাগ পত্নী কৰে স্তুতি প্ৰভু নাৰায়ণ আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান হে ৰাম ৰাম নাগ পত্নী কৰে স্তুতি প্ৰভু নাৰায়ণ আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান আৰম্ভিলা স্তুতি ধৰি কৃষ্ণৰ চৰণ নমো নমো নাৰায়ণ আদি নিৰঞ্জন হে ৰাম ৰাম নাগ পত্নী কৰে স্তুতি প্ৰভু নাৰায়ণ আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান তুমি পূৰ্ণ ব্ৰহ্ম প্ৰভু সত্য সনাতন অগতিৰ গতি হৰি কৰা পৰিত্ৰাণ হে ৰাম ৰাম নাগ পত্নী কৰে স্তুতি প্ৰভু নাৰায়ণ আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান নাজানো হো প্ৰভু আমি মহিমা তোমাৰ লীলায়ে ধৰা তাৰ বহুবাৰ হে ৰাম ৰাম নাগ পত্নী কৰে স্তুতি প্ৰভু নাৰায়ণ আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান ব্ৰহ্মা হৰে উপাসন্ত যাহাৰ চৰণ গৰুৰ বাহন প্ৰভু দেৱ সনাতন ৰাম ৰাম নাগ পত্নী কৰে স্তুতি প্ৰভু নাৰায়ণ আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান আঞ্চল পাতিয়া মাগু দিয়া স্বামী দান রাম জয় হরি কিয়ে জয় জয় হরি গোপাল গোবিন্দ রাম কৃষ্ণ হরি ও রাম কৃষ্ণ কৃষ্ণ ধন্যবাদ ঘোষাপদৰ সংগতিটো খুব সুন্দৰ হৈছিলে কালী দমনৰ কিন্তু পৰিৱেশনত বহুত বিসংগতি ঘটিছে আখৰা কৰি শুধৰাই ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্ত গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাসকল কৃষ্ণ আই বাপ মই সমস্ত সেৱা ধৰিছোঁ ইমান জ্যেষ্ঠ বাপ দুজন আহিছে আপোনালোকৰ লগত সংগত কৰিবলৈ সেইটো খুব ভাল কথা কিন্তু আই কৰ্ণে শুনা কৃষ্ণ কথা মুখে লোৱা নাম
কৃষ্ণৰ কথা কৰ্ণত শুনি হৃদয়ংগম কৰি মুখেদি নাম ল'লেই আমি স্বৰ্গবাসী হ'ব পাৰিম। অকণমান চেষ্টা কৰক, বৰ সুন্দৰ হ'ব। মই আপোনালোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। কষ্ট কৰিব লাগিব অলপ দেয়াই। ধন্যবাদ। জয় শ্ৰীকৃষ্ণৰ চৰণত মন থৈ হৰি বলা, হৰি বলা, হৰি বলা। আৰু বাৰে হৰি বলা, হৰি বলা, হৰি বলা। হে হাতে লয়া পুষ্প পাত্ৰ যত গপনাৰী। অ কৃষ্ণ কয়া নিব হবে যায় গবাৰী। হে হাতে লয়া পুষ্প পাত্ৰ যত গপনাৰী। অ কৃষ্ণ কয়া নিব হবে যায় গবাৰী। আর খনে খনে দেই হবে উৰুলি জকাৰা। ও চৌফালে প্ৰদীপ জ্বলে দেখি জাতিস্কাৰা। হে হাতে লয়া পুষ্প পাত্ৰ যত গপনাৰী। অ কৃষ্ণ কয়া নিব হবে যায় গবাৰী। আর কত গোপী যায় হাতে লয়া পুষ্পমালা। ও কৃষ্ণ গুণ গাই কত যায় গপবালা। হে হাতে লয়া পুষ্প পাত্ৰ যত গপনাৰী। অ কৃষ্ণ কয়া নিব হবে যায় গবাৰী। আর উৰুলি জকাৰে মংগল ব্যৱহাৰে কৰিয়া প্ৰেম ভকতি। আহু বৈষ্ণৱেদিত কৃষ্ণ কবহাই কৰন্ত আইনায়াৰতি। হে উৰুলি জকাৰে মংগল ব্যৱহাৰে কৰিয়া প্ৰেম ভকতি। বৈষ্ণৱেদিত কৃষ্ণ কবহাই কৰন্ত আইনায়াৰতি। আর চাৰিফালে কলপুলি মই দেহ লাৱন্তী। ও কৃষ্ণ কবহাইলা তাতে হৰিয়া ভকতি। হে উৰুলি জকাৰে মংগল ব্যৱহাৰে কৰিয়া প্ৰেম ভকতি। বৈষ্ণৱেদিত কৃষ্ণ কবহাই কৰন্ত আইনায়াৰতি। আর অপৰ তয়াৰী লাভি চিত্ৰচন্দ্ৰ তাপা।
কৰিয়া প্ৰেম ভকতি বৰ্ণ বেদিত কৃষ্ণ কবহাই কৰন্ত শংখ বাজে ইঙা বাজে বাজে কৰতাল চৌপাশে গোপিনী নাচে মাজতে গোপাল হে শংখ বাজে ইঙা বাজে বাজে কৰতাল চৌপাশে গোপিনী নাচে মাজতে গোপাল কৃষ্ণ গুণ গায় বে গোৱালা যুৱতী কৃষ্ণ ৰস দিশে ঘূৰি কৰায় আৰতি শংখ বাজে ইঙা বাজে বাজে কৰতাল চৌপাশে গোপিনী নাচে মাজতে গোপাল ইত কলি যুগাৰিয়ে হৰিয়ে ৰাম নামে নাম বিনে ভকতৰ গতি নাই আৰে ইত কলি যুগাৰিয়ে ইত কলি যুগাৰিয়ে হৰিয়ে ৰাম নামে নাম বিনে ভকতৰ গতি নাই আৰে ইত কলি যুগাৰিয়ে নাৰায়ণে বলে শুনা বিধিৰ নন্দনা আজিকালে কৰিব কলি ৰাইজৰ নমন ইত কলি যুগাৰিয়ে হৰিয়ে ৰাম নামে নাম বিনে ভকতৰ গতি নাই আৰে ইত কলি যুগাৰিয়ে নাম বিনে ভকতৰ গতি নাই আৰে ইত কলি যুগাৰিয়ে নাম বিনে ভকতৰ গতি নাই আৰে ইত কলি যুগাৰিয়ে ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ কৃষ্ণ ৰাম হৰি ধন্যবাদ। ভাল হৈছে পৰিৱেশনটো, বেয়া হোৱা নাই। আৰু অলপমান ভাল হ'ব লাগিব, বিশেষকৈ নিয়মাৱলীখিনি আহিব লাগিব। যিয়েই হওক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ। আই উচ্চাৰণৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব দেই। গোপী গপ আৰু এইটো জকাৰ নহয় জোকাৰ, উৰুলি জোকাৰ, এইবিলাক শব্দত অকণমান আপুনি স্পষ্টতাটো আনিব। ভাল হৈছে আপোনালোকৰ কিন্তু শৃংখলাবদ্ধতা পৰিপাতি যিটো ইমান সুন্দৰভাৱে দলীয় ঐক্য বৰ সুন্দৰ হৈছে। আই খালি অকণমান তালমানত সিন্দেহী সেইখিনি আপুনি অকণমান গুৰুত্ব দিবই লাগিব। এইখিনি কথা অকণমান শুদ্ধ কৰি লওক, আপোনালোকৰ সঁচাকৈ বৰ সুন্দৰ হ'ব। ধন্যবাদ। হৰি ৰাম কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 মেঘৰ বৰণ শ্যাম কানো পূবে দিছে ৰেণু ৰৈ যোৱা
সারা গয়া ধেনু ধেনুর বরণ শ্যাম কানু দিছে রেণু রই জোয়া শ্যাম কানু বজাই জোয়া বেনু আহা রাধা বিনোদিনী বৃন্দাবনে যাওঁ শ্যাম কানুই ধেনু নীলে নয়ন ভৰি চাওঁ বেলাৰ বৰণ শ্যাম কানু দিছে ৰেণু ৰৈ যোৱা শ্যাম কানু বজাই যোৱা বেনু বান্ধৱে কৃষ্ণ দৈ চিৰা লাৰু পিঠা সকলোবোৰ খাইছে গুৰ খাই টেকেলিবোৰ ভাঙি পেলাইছে ৰাম গোপীগণে বোলে ইটো কৰ্ম কলিয়াৰ কি বেটা জন্মিলেইটো নন্দ যশোদাৰ হৰিয়ে ৰাম ঐ ৰাম বান্ধৱ কৃষ্ণ দধি চুৰ কৰি খালাহে কলিয়া দধি চুৰ কৰি খালা উৰালে ককালে বান্ধি থৈ আহিলোঁ কেনেকৈ মুকলি হ'লা যশোদা যশোদা ও আই যশোদা কেনুৱা কৃষ্ণাই তোৰ গাই নিশিৰাওঁতে দামুৰি মেলিলে খং উঠিয়াহে মোৰে আই মোক নকবি বাই মোক নকবি কলিয়াক নিদিবি দোষ পথালি কোলাতে বহিষ্ঠ খাওঁতে তাতে পিন্ধি বেলি ৰাম হৰিয়ে ৰাম নাৰায়ণ হৰি ৰাময়ে বাকে এদিন কৃষ্ণ কৈছিল আঙুলিটো আই আনৰ বস্তু নানিবা শুন আনিবনে পাই মাকে এদিন কৃষ্ণ কৈছিল আঙুলিটো আই আনৰ বস্তু নানিবা শুন আনিব নাপায় হাতে শিঙা মুখে বেনু নাকে বান্ধি পায় বৃন্দাবনৰ মাজে প্ৰভুই গোধেনু চৰাই বৃন্দাবনৰ মাজে প্ৰভু গোধেনু চৰাই দৈ থৈছোঁ দুগ্ধ থৈছোঁ আৰু থৈছোঁ চিৰা সোণৰ গিলা ভৰাই থৈছোঁ ৰঙেৰে খেলিবা ৰৈ ৰৈ ধেমালি কৰাহে কলিয়া ৰৈ ৰৈ ধেমালি কৰা
কৃষ্ণ কৃষ্ণ কৃষ্ণ। ধন্যবাদ। আৰম্ভণিতেতো অলপ বিসংগতি ঘটিছে, বিলম্বনলৈ অহা নাই আৰু চাপৰি বজোৱা পদ্ধতিটো হোৱা নাই। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু কোনো ভুল নোহোৱাকৈ যাতে ভৱিষ্যতলৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি দিয়ক। ধন্যবাদ থাকিলে আপোনাক। আই, আপোনাৰ ইমান সুন্দৰ হৈছে গুৰু স্মৰণ। আচলতে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম, 4টা ৰাম থাকে। বৰ সুন্দৰ হৈছে, তাত ৰাগ টনাৰ কোনো প্ৰয়োজন নাই। বৰ সুন্দৰ গুৰু স্মৰণ। কিন্তু আপুনি শ্যাম কানু কৈছে, কিন্তু আইসকলে শ্যাম কানু, তো শ্যাম কানুটো নহয়, জকা শ্যাম কানু দে আই। অলপ সুৰত বিসংগতি ঘটাইছে, অকণমান সেইখিনি অকণমান আপুনি অলপ গুৰুত্ব দিব আই। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হৰি গুৰুজনাৰ নাম ঘৰ ভক্তি বাৰে ভকতৰ চাৰি বেদৰ মাজে ভাগৱত মণিকূটৰ সিংহাসন আৰু আছে কীৰ্তনখন গোন্ধাই আছে তুলসী চন্দন গুৰুজনাৰ নামঘৰ ভক্তি বাৰে ভকতৰ চাৰি বেদৰ মাজে ভাগৱত মণিকূটৰ সিংহাসন আৰু আছে কীৰ্তনখন গোন্ধাই আছে তুলসী চন্দন হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়ম ভিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদী গুৰুজনাৰ নামঘৰ ভক্তি বাৰে ভকতৰ চাৰি বেৰৰ মাজে ভাগৱত মণিকূটৰ সিংহাসন আৰু আছে কীৰ্তনখন গোন্ধাই আছে তুলসী চন্দন গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মোৰ ধাৰা গুৰুজনাৰ নামঘৰ ভক্তি বাৰে ভকতৰ চাৰি বেৰৰ মাজে ভাগৱত মণিকূটৰ সিংহাসন আৰু আছে কীৰ্তনখন গোন্ধাই আছে তুলসী চন্দন। বান্ধৱ কৃষ্ণ হে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি
নন্দন ও চৰণে কৰো প্ৰণাম বান্ধৱ কৃষ্ণ এ ধৰ্ম প্ৰচাৰ কৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজন জনাই ইমান মধুৰ ভাষাৰে দিছিল বুজাই তথাপিতো ভকতবে তত্ত্ব নাপায় ধৰ্ম প্ৰচাৰ কৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজন জনাই ইমান মধুৰ ভাষাৰে দিছিল বুজাই তথাপিতো ভকতবে তত্ত্ব নাপায় হৰি ভক্তি দানত ৰজন জনাই দিয়া জগতক ৰজন জনাই তাৰিলা সংসাৰ হিন্দুৱে তথাপিতো ভকতবে তত্ত্ব নাপায় ধৰ্ম প্ৰচাৰ কৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজন জনাই ইমান মধুৰ ভাষাৰে দিছিল বুজাই তথাপিতো ভকতবে তত্ত্ব নাপায় হেনয় কি পালো ৰজন জনাই ও শ্ৰীমন্ত শংকৰে ৰজন জনাই নাই নাই আন বন্ধুৱে তথাপিতো ভকতবে তত্ত্ব নাপায় ধৰ্ম প্ৰচাৰ কৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজন জনাই ইমান মধুৰ ভাষাৰে দিছিল বুজাই তথাপিতো ভকতবে তত্ত্ব নাপায় শ্ৰী শ্ৰী শংকৰ গুৰু ও ভকতৰ কল্পতৰু ও কলি যুগে ভৈলাই অৱতাৰ শ্ৰী শ্ৰী শংকৰ গুৰু ও ভকতৰ কল্পতৰু ও কলি যুগে ভৈলাই অৱতাৰ ৰাম কীৰ্তন স্পৃহ যিটো ও হেহি ভকত নমো ও ৰসময় মাগো ভকতি শ্ৰী শ্ৰী শংকৰ গুৰু ও ভকতৰ কল্পতৰু ও কলি যুগে ভৈলাই অৱতাৰ ৰাম যাৰ নাম কৃষ্ণৰ নাম ও নামে ভৱ হিন্দু তৰি ও পাৱে পৰম পদ পাপি যত শ্ৰী শ্ৰী শংকৰ গুৰু ও ভকতৰ কল্পতৰু ও কলি যুগে ভৈলাই অৱতাৰ বান্ধৱ কৃষ্ণ ও হৰি ও ৰা কৃষ্ণ ধন্যবাদ বহু বহু ধন্যবাদ দিয়া হৈছে আপোনাসকলক আপোনাৰভাৱে আৰম্ভণিতেই খৰত চাপৰিতে আৰম্ভ কৰিছে বিলম্বনটো নাহিলেই আৰু গায়ত্ৰীৰ স্বৰ লিপি গৈছে এঠাইত বাঁহী স্বৰৰ লিপি বাজিলে এঠাইত আৰম্ভণিতে
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দ্বিতীয়বাৰ যাতে কোনো ভুল নোহোৱাকৈ তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, আপোনালোকে প্ৰথম পদটো ভুল কৰিছে, শেষৰ পদটোও ভুল কৰিছে। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখন চাবচোন আই। প্ৰথম ঘোষাটোৱে হ'ল মুক্তিতন স্পৃহ যিটো, তাকো আপোনালোকে ভুলকৈ গাইছে। ৰসময়ী মাগু শুভকতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ, নামে ভৱ নহয় আই, নাৱে ভৱ সিন্ধু তৰি পাৱে পৰস্পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ কহদা উপাসা কৰো হৃদয় হতৰাম, উপাসা কৰোঁ হৃদয় হত। অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ।